জয়মতীৰ লগত জড়িত এজন অভিনেতা আৰু জ্যোতিপ্ৰসাদৰ সহচৰ শ্ৰীযুত থানুৰাম বৰাদেৱে সেই দিনৰ অভিজ্ঞতা ৰোমন্থন কৰে এইদৰে। প্ৰথম নৃত্য কৰোঁতেই এটা মই চিঞৰ মাৰিছোঁ, চিঞৰ মাৰিহে নৃত্যটো আৰম্ভ কৰিছোঁ। সেই চিঞৰটো মাৰোঁতে ঠিক এনেকুৱা ধৰণৰ সৈতে চিঞৰটো মাৰিছোঁ যেন একেবাৰে শংখচূড়হে নৃত্য এজন ওলাই আহিছে। এনেকৈ মই নৃত্যটো চাউণ্ডটো দি পেলাই তাৰপিছতে মোক তেতিয়া জ্যোতিপ্ৰসাদে সিফালৰ পৰা ক'লে যে মোক আঙুলিৰে সৈতে তেখেতে কৈ আছে যে আপুনি আহক এই মোৰ এইটোত ইয়াত আপুনি চকু ঘূৰাওক। তেতিয়া মোক কৈছে তেখেতে ঘূৰাওক ঘূৰাওক কৈ আছে, ময়ো ঠিক এনেকৈ ঘূৰাই আছোঁ, তেখেতে ঘূৰাওক ঘূৰাওক কৈ আছে আৰু মই ঘূৰাই থাকি আৰু নৃত্যটো দেখুৱাই মই হেৰিটো শেষ কৰিছোঁ।